নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি আহি আছোঁ শিৱদৌল। যিহেতু শাওণ মাহৰ তৃতীয়টো সোমবাৰ, আমি ভাবিলোঁ শিৱদৌলত চাকি এগছ দি আহোঁ। সেইবাবে ভাইটি, মই, বেটি আমি তিনিওটা স্কুটিতে আহিলোঁ শিৱদৌললৈ বুলি। আৰু এইপিনে স্কুটি পাৰ্কিং কৰিবৰ কাৰণে আহিলোঁ। স্কুটি পাৰ্কিং কৰি ল'লোঁ। এয়া দেখিছে নহয়, আমি শিৱদৌল আহি পাই গ'লোহি। এয়া আমি ধূপ চাকি ফুল এনেকৈ কিনি ল'লোঁ। এতিয়া জ্বলাই লওঁগৈ। দেখিছে নহয়, আজি ভক্তৰ সমাগমো বহুত বেছি। যিহেতু শাওণ মাহ, বলবমৰ মানুহ আহিছে। চাৰিওফালে দৌলৰ মানুহ। আমি পিছে অহা অকণমান দেৰিয়ে হ'ল। আৰু এইফালে দেখিছে নহয়, সকলোৱে চাকি জ্বলাই আছে। দৌলৰ ভিতৰত চাকি জ্বলাব পৰাকৈ একো ব্যৱস্থা কৰি ৰখা নাই। বাহিৰতে এনেকৈ সকলোৱে জ্বলাইছে। আমিও ভাবিলোঁ এনেকৈ চাকি গছ জ্বলাই লওঁ। পাৰখিনি ইমান ধুনীয়াকৈ চৰি আছে, আপোনালোকে চাওকচোন। ইয়াতে সকলো মানুহে ধান আৰু কিবাকিবি ছটিয়াই দিছে। চাৰু সকলোৱে খাইছে। আৰু এইফালে শিৱদৌলৰ চৌপাশটো চাওক, এই গছবোৰ ইমান ধুনীয়াকৈ কলম দি ৰাখিছে, দেখিয়ে ভাল লাগে। এইপিনে পুখুৰী পাৰৰ দৌলৰ পাছফালে আহিলোঁ, পুখুৰী পাৰ। আৰু চাৰিওফালৰ পৰিৱেশটো আপোনালোকে অকণমান চাওকচোন, ইমান ধুনীয়া লাগিছে। আৰু গছখিনি দেখিয়ে কিবা এটা ভাল লাগি গৈছে। অকণমান ফটো চটো তুলি ল'লোঁ। তুলি পিনি এতিয়া অকণমান পুখুৰী পাৰৰ পৰা আহোঁগৈ বুলি ভাবিছোঁ। পুখুৰী পাৰত আহিলোঁ। এয়া দেখিছে নহয়, ডাঙৰ ডাঙৰ পূৰা মাছ পুখুৰীত চৰি আছে। সকলো মানুহে ব্ৰেড বিস্কুট খাবলৈ দিছে। ভিডিঅ'টোত আপোনালোকে নিশ্চয় ধৰিব পৰা নাই বৰ এটা ভালকৈ, বহুতেই ডাঙৰ ডাঙৰ মাছ হয়। পুখুৰী পাৰতে অলপ টাইম কটাই আমি ঘৰলৈ বুলি ৰাওনা হ'লোঁ। জয়সাগৰ পুখুৰীৰ পাৰে আমি ঘৰলৈ আহিলোঁ। দৌলৰ পৰা আহি মই মাহঁতৰ ঘৰত থাকি দিলোঁ। আৰু পিছদিনাখনি ভাইটিহঁতৰ লগত আৰু বৰমা আমি গোটেইকেইটা ৰুদ্ৰসিংহ পাৰ্কলৈ বুলি আহিলোঁ। আহিয়ে আমি ৰুদ্ৰসিংহ পাৰ্কত প্ৰথমতে টিকেট কৰি ল'লোঁ। এটাত 60 টকাকৈ টিকেট ল'ব লাগে। হেল্ল' এভৰিৱান, আপোনালোকৰ কি খবৰ? মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি আজি আহিছোঁ ৰুদ্ৰসিংহ পাৰ্ক। এইফালে বৌ, তাৰপৰা আমাৰ দেহা আহিছে, তাৰপৰা ভাইটিহঁত আহিছে। ভাইটিহঁত সেইপিনে আছে, বৌ, মই আৰু দেহা অকণমান ওলাই আহিলোঁ সন্ধিয়া টাইমত। অকণমান বোলো খেলাই আনো বুলি আহিলোঁ। আৰু স্কুলে যিহেতু খুলিব হ'ল, বোলো তাইকো অকণমান খেলাই আনো। এইপিনে চাই দিয়া দেহা, এইপিনে এইজনী কেনেকুৱা লাগিছে ইয়ালৈ আহি? বহুত ভাল হয় নাই? সেয়া বৌ, সেইপিনে বৌ আছে। বৌ পিনে চাই দিয়ক। এইফালে আহি আছোঁ, মিউজিয়াম আছে, মিউজিয়ামটো চাবৰ কাৰণে আহি আছোঁ। আৰু সেইপিনে সংগীতৰ অনুষ্ঠানো কিবাকিবি চলি আছে, শুনিছোঁ। আৰু সেইপিনেও যাম চাবলৈ। আৰু আপোনালোকে লাষ্টলৈকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আমি মিউজিয়ামৰ ভিতৰলৈ সোমাই আহি আছোঁ। সোমাই এইডোখৰতে সকলো মানুহে চেণ্ডেল এনেকৈ খুলি ৰাখিছে। আমিও চেণ্ডেল খুলি লওঁ আৰু ভিতৰলৈ সোমাই আহিছোঁ। আহিয়ে দেখিছোঁ প্ৰথমতে ইমান ডাঙৰ ডাঙৰ মুখা তেওঁলোকে ধুনীয়াকৈ সজাই ৰাখিছে। এয়া চাওক, আপোনালোকক এফালৰ পৰা অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। ধুনীয়াকৈ মুখাবোৰ তেওঁলোকে সজাই ৰাখিছে, পূৰা ডাঙৰ ডাঙৰ মুখা হয়। এয়া আৰু এইবোৰ দেখিছে নহয়, পুৰণা বস্তু তেওঁলোকে ইমান ধুনীয়াকৈ সংগ্ৰহ কৰি ৰাখিছে। প্ৰত্যেক বস্তুৱে ধুনীয়াকৈ এনেকৈ নাম লিখি থৈছে। আৰু এইফালে দেখিছে নহয়, পিতলৰ বস্তু। আৰু এইফালে মহাভাৰত, কটাৰী, বটালি, মাটি চাকি, বহুতো পুৰণা বস্তু তেওঁলোকে সংগ্ৰহ কৰি এনেকৈ ৰাখিছে। আৰু এইবোৰ দেখিছে কিছুমান ভাগি গৈছে, তথাপিও তেওঁলোকে ধুনীয়াকৈ সংগ্ৰহ কৰি ৰাখিছে। প্ৰত্যেকটো বস্তুৱে এনেকৈ বগা কাগজত নাম লিখি দিছে। আৰু ইয়াতে লিখা আছে, অনুগ্ৰহ কৰি কোনেও নুচুব। যিহেতু চুলে বেয়া হৈ যাব, কিছুমান সৰু ল'ৰা ছোৱালী নাজানে, টানি আজৰি বেয়া কৰি পেলাব। সেইটো কাৰণে এনেকৈ নুচুবৰ কাৰণে অনুগ্ৰহ কৰি নুচুব বুলি লিখা ৰাখিছে। আৰু এইফালে বৌক দেখাই ফটো তুলি দিছে। চাৰিওফালে মুখাই এয়া। আৰু এইফালে
মানে কইন্সবোৰ তেওঁলোকে ধুনীয়াকৈ সজাই ৰাখিছে। 10 টকীয়া, 5 টকীয়া, 1 টকীয়া, 50 পইচা, 10 পইচা, 5 পইচা মানে চব মুদ্ৰা মানে তেওঁলোকে সংগ্ৰহ কৰি এনেকৈ গ্লাছৰ ভিতৰত মানে ৰাখিছে। মিউজিয়ামৰ পৰা ওলাই আহিলোঁ আৰু এইপিনে অকণমান বোলো দেহাক খেলাই লওঁ। আপোনালোকে আহিব পাৰে, ইয়াতে ৰুদ্ৰসিংহ পাৰ্কত মানে সৰু ল'ৰা ছোৱালীৰ কাৰণে বিশেষকৈ বেছি ভাল, বহুতেই খেলা বস্তু আছে। খেলিবলৈ পাই কিমান যে ফূৰ্তি তাই, গোটেই গৰম বন্ধৰ মাহটো তাই নাচ গানতে ব্যস্ত থাকিবলগীয়া হ'ল আৰু সেইবাবে অকণমান বোলো সন্ধিয়া সময়ত মানে ফুৰাবলৈ মানে অহাৰ চলেৰে তাইকো বোলো খেলিব পাৰিব, সেইবাবে আমি ৰুদ্ৰসিংহ পাৰ্কলৈকে আহিলোঁ। পাৰ্কখনৰ এৰিয়াটো বহুতেই ডাঙৰ হয়। এটা ছাইডত মানে সৰু ল'ৰা ছোৱালী খেলিব পৰাকৈ বহুতেই সামগ্ৰী আছে আৰু আনটো ছাইডত মানে ইয়াতে ৰেষ্টুৰেণ্টো আছে, আপোনালোকে মানে কিবা কিবি খাওঁ বুলি ক'লেও খাব পাৰে। আৰু এইটো ছাইডত মানে বিভিন্ন জনগোষ্ঠীয় লোকসকলে নৃত্য প্ৰদৰ্শন কৰে। দিনত অৱশ্যে মানে নৃত্য প্ৰদৰ্শন কৰে নে নকৰে নাজানো, কিন্তু সন্ধিয়া হোৱাৰ লগতে মানে বিভিন্ন জনজাতীয় লোকসকলে মানে নৃত্য প্ৰদৰ্শন কৰে। তাকে বোলো আমি অকণমান চাবলৈ বুলি আহি আছোঁ। আৰু এইফালে দেখিছে ন, ইমানেই ধুনীয়া লাইটিং ব্যৱস্থা আৰু ফুলবোৰ ইমান ধুনীয়াকৈ কলম দি ৰাখিছে চাৰিওকিনাৰে। আমি পিছে অহা অকণমান দেৰি হ'ল, মানে ষ্টেজ প্ৰগ্ৰেম আমি ভালকৈ মানে চাবলৈ নাপালোঁ, অকণমান সময়ৰ কাৰণে আমি চাবলৈ পালোঁ। আমি পাৰ্কখন আহি পাওঁতে সন্ধিয়া 7 বাজিব হ'ল আৰু ইয়াতে 8টা চাৰে 8টাত পাৰ্কখন বন্ধ কৰে, সেইবাবে ষ্টেজ প্ৰগ্ৰেমো সামৰিলে। আমিও ঘৰলৈ বুলি ৰাওনা হ'লোঁ। যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। আৰু আগলৈও নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ অতি সোনকালে আহি আছোঁ। ইমানতে ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। আজিলৈ আহোঁ, বাই বাই।